বহুত মানুহে সুধি আছে কমেণ্ট কৰি গাঁওখন ক'ত। গাঁওখনৰ নাম হ'ল টেকেলিপাৰা, জিলা গোৱালপাৰা, আৰু সমষ্টি হ'ল আমাৰ গোৱালপাৰা পশ্চিম সমষ্টি। আগতে পূব আছিল, এতিয়া এই বছৰে পশ্চিম সমষ্টি হৈছে। আৰু আমাৰ গাঁওখন 51 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1 কিলোমিটাৰমান দূৰ হয়। জীৱন মৰণৰ খেল খেলি ভাইটি ভণ্টিসকলে এনেদৰে নদীখন পাৰ হৈ স্কুললৈ যাবলগীয়া হয়। অসমবাসী ৰাইজ, আপোনালোকৰ পৰা মই সহায় বিচাৰিছোঁ যাতে এই ভিডিঅ'খন আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যায়। মামা প্লিজ আমাক এখন দলং বনাই দিয়ক, আমি বহুত কষ্টত আছোঁ। চকু মিলি চাওক মামা, আপুনি প্লিজ আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ, আমাক ৰাস্তাৰ ব্যৱস্থা কৰি দিয়ক। অসমৰ গুৱাহাটী চাওকচোন, কোনোবা এডোখৰ ঠাইৰ এই কণ কণ ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুললৈ যাবলৈ এতিয়া পানীত নামি যাবলগীয়া হৈছে। আৰু ভিডিঅ'টো পাৰে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যদি আপোনালোকে যদি নতুন হয়, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাব নাপাহৰিব।